ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আছিলে যে এটা বৃত্তাকাৰ তার বা বৃত্তাকাৰ কুণ্ডলী সেটোৰ কেন্দ্ৰ ওত কিমান পৰিমাণৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্য হ'ব যদি তাত প্ৰবাহ আই চালিত হৈ থাকে সেইটো আমি বায়ট সাভাৰ্টৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াইছিলো। এইবাৰ পৰিস্থিতি একেটাই, এটা বৃত্তাকাৰ তার বা বৃত্তাকাৰ কুণ্ডলী সেটোত আই প্ৰবাহ চালিত হৈ আছে আৰু এই তারডাল যেটো বৃত্ত এই বৃত্তটো এটা অক্ষ থাকিব। এই অক্ষতে পি বিন্দু এটা যদি বাছি লওঁ তেতিয়া পি বিন্দুত এই তারডালত আই প্ৰবাহ চালিত হোৱাৰ বাবে কি পৰিমাণৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্য হ'ব সেইটো হিচাপ কৰিম বা সেইটোৰ প্ৰকাশ ৰাখি এটা উলিয়াবলৈ চেষ্টা কৰিম। বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া বৃত্তাকাৰ কুণ্ডলীৰ অক্ষত চুম্বকীয় ক্ষেত্ৰ। এইবাৰ বৃত্তটোৰ ব্যাসাৰ্ধ এ লৈছো। এই ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ তাৰৰ স্থিৰ বিদ্যুৎ প্ৰবাহ আই প্ৰবাহিত হৈ আছে। কুণ্ডলীৰ অক্ষত থকা এটা বিন্দু পি বিবেচনা কৰক। কিউ বিন্দুত ক্ষুদ্ৰ বিদ্যুৎ প্ৰবাহ অংশ, এইটো হ'ল কিউ বিন্দুত মানে তারডালৰ যিকোনো এটা অংশ কিউত ইয়াতে ডি এল পৰিমাণৰ এটা তাৰৰ দৈৰ্ঘ্য ধৰা হ'ল আৰু এই ডি এলটো এই অক্ষত থকা পি বিন্দুৰ পৰা এছ দূৰত্বত অৱস্থিত আছে বুলি ধৰি লওঁ। তেতিয়াহ'লে এই ডি এলৰ বাবে পি বিন্দুত কি পৰিমাণৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্য হ'ব সেইটো বায়ট সাভাৰ্টৰ সূত্ৰই দিব। সো বায়ট সাভাৰ্টৰ সূত্ৰ ব্যৱহাৰ কৰি আমি পাম dB = μ0/4 আইডিয়াল sin θ/r² হ'ব লাগিছিল, কিন্তু যেহেতু দূৰত্বটো s লোৱা হ'ল dl আৰু p ৰ মাজত তেতিয়াহ'লে s² লিখিব লাগিব। s হৈছে q আৰু p ৰ মাজত দূৰত্ব। ইয়াত dl আৰু s পৰস্পৰে লম্ব। এইটো dl আৰু s পৰস্পৰে লম্ব কেনেকৈ সেইটো আমি লাহে ধীৰে বুজিম। তুমি বস্তুটো যেহেতু 3 ডাইমেনশনাল তুমি এনেকে ভাবিব পাৰা যে তারডাল যেহেতু এনেকে গৈছে এইখিনিতে কিউ বিন্দু আছে, এনেকে গৈছে পি বিন্দু, এইটো এছ আৰু এইডাল হ'ল স্পৰ্শক ডাল ডিএলত। তেতিয়া এই এংগেলটো 90 ডিগ্ৰীয়ে হ'ব। বস্তুটো অলপমান 3D টাইপৰ হৈ আছে। সো যদি থিটাটো 90 ডিগ্ৰী হয় তেতিয়াহ'লে dB হ'ব μ0/4 IDL/s²। ইয়াতে হ'ব লাগিছিলে 1 মানে sin 90 ডিগ্ৰী। সো 1টো আমাৰ লিখাৰ কোনো প্ৰয়োজন নাই, আমি ডাইৰেক্ট লিখিম dB = μ0/4 IDL/s²। এতিয়া যদি OP আৰু PQৰ মাজত থিটা কোণ হয়, ইয়াতে OP আৰু PQৰ মাজত থিটা কোণ হয়, এইটো কোণৰ কথা কোৱা হৈছে, তেতিয়াহ'লে আমি জানিম যে DBৰ যিটো দিশ থাকে এইফালে থাকিব। কাৰণ এইফালে চাবা S আৰু DL এই দুটা যিটো সমতলত থাকিব তেতিয়া DB সেইটো সমতলৰ লম্ব দিশত থাকিব। তেতিয়াহ'লে এই এংগেলটো যদি ফাই হয় তেতিয়াহ'লে আমি অলপ জিঅমেট্ৰি ব্যৱহাৰ কৰি পাম যে এই সৰু এংগেলটো ফাই হ'ব। তেতিয়াহ'লে এই DBৰ আমি দুটা উপাংশ পাম। এটা হ'ল ফাইৰ ফালৰ উপাংশ DB cos ফাই, ইয়াতে অলপমান ভাঙি গৈছে বস্তুটো, এইটো হ'ব DB cos ফাই আৰু তাৰ যিটো লম্ব উপাংশ সেইটো হ'ব DB sin ফাই। তেতিয়াহ'লে DBৰ হ'ব DB cos ফাই আৰু DB sin ফাই। এটা হ'ল ভাৰ্টিকেল, এটা হ'ল হৰাইজণ্টেল কম্পনেণ্ট। DBৰ উলম্ব উপাংশ DB cos ফাই আৰু অনুভূমিক উপাংশ DB sin ফাই হ'ব। কিউ ব্যাসৰ বিপৰীতে আন এটা সৰু অংশ DL বাছি লওঁ আহা। এইটো যিটো কিউ আছে, কিউ য'ত আছে আমি এইখিনিতে যদি ব্যাস আঁকিবলৈ যাওঁ ব্যাসৰ সিটো মূৰত DL থাকিব। তাৰমানে DLৰ এটা ব্যাসৰ উল্টা দিশটোত আৰু এটা আমি DL ডেছ বাছি লওঁ। এইটোৰ মাজত প্ৰবাহ আই চালিত হ'ব। DLৰ পৰা পিৰ দূৰত্ব কিন্তু এছেই হ'ব, বেলেগ নহয়, কাৰণ গোটেই বস্তুটো চিমেট্ৰিকেল হৈ আছে। তেতিয়াহ'লে এই DL ডেছ অংশটোৰ বাবে পি বিন্দুত চুম্বক ক্ষেত্ৰ প্ৰাবল্য যিটো হ'ব সেইটো DB ডেছ বুলি বাছি লওঁ। চিমেট্ৰি হোৱাৰ কাৰণে এই কোণটো ফাই হ'বগে আৰু DB ডেছৰ এটা উপাংশ হ'ব DB ডেছ sin ফাই আৰু এটা উপাংশ হ'ব DB ডেছ cos ফাই। ইয়াতে
চিত্ৰৰ পৰা স্পষ্ট হ'ব যে উলম্ব উপাদানবোৰ বা উলম্ব উপাংশবোৰ ইটোৱে সিটোক কটাকটি কৰিব ইয়াত দেখা পোৱা যাব যে ডিবি কছ ফাই যিটো ইয়াত কাৰ চিনটো দেখা পাইছা ডিবি কছ ফাই আৰু এইটো ডিবি ডেছ কছ ফাই ইহঁত কিন্তু সমান পৰিমাণৰ ইহঁতৰ মান একে কিন্তু ইহঁতৰ দিশবোৰ ওলোটা সেইবুলি এই ডি এল আৰু ডি এল ডেছৰ সাপেক্ষে ডিবি কছ ফাই আৰু ডিবি ডেছ কছ ফাই ইটোৱে সিটোক কটাকটি কৰিব তাৰ মানে উলম্ব উপাংশবোৰ নাইকিয়া হ'ব এই জোৰ ডি এল আৰু ডি এল ডেছৰ কাৰণে কিন্তু ডিবি সাইন ফাই সোঁফালে আছে ডিবি ডেছ সাইন ফাই সোঁফালে আছে ইটোৱে সিটোক প্লাছহে কৰিব যোগহে কৰিব ইয়াৰ মান ডিবিৰ সমান ইয়াৰ উপাদান ডিবি কছ ফাই আৰু ডিবি ডেছ সাইন ফাই মই অলপ আগুৱাই গৈছোঁ অলপ পিছলৈ যাওঁ চিত্ৰৰ পৰা স্পষ্ট যে উলম্ব উপাদানবোৰে ইটোৱে সিটোক কটাকটি কৰে আৰু অনুভূমিক উপাদানবোৰ যোগ হয় চাইনবোৰ যোগ হ'ব সেয়েহে অনুভূমিক উপাদানবোৰেহে কেৱল থাকে আৰু যিবোৰ উলম্ব মানে কছ কম্পনেণ্টবিলাক সেইবোৰ কেঞ্চেল আউট হৈ যাব তেতিয়া আমি গোটেই কুণ্ডলীটো যদি চাবলৈ যাওঁ গোটেই কুণ্ডলীটো তেনেকৈ সৰু সৰু ডি এল থাকিব ডি এলৰ অপজিট ডাইৰেকশ্যনত ডি এল ডেছ থাকিব ইয়াত যদি এটা ডি এল ধৰোঁ তাৰ অপজিটত ডি এল ডেছ ধৰি হ'ব প্ৰত্যেকটো ক্ষেত্ৰতে দেখা পাম যে চাইন উপাংশবিলাকহে বাচি যাব আৰু কছ উপাংশবোৰ নাইকিয়া হৈ যাবগৈ তাৰ মানে আমি গোটেইখিনি চাইন উপাংশবিলাক যোগ কৰিলে মুঠ চুম্বক ক্ষেত্ৰ পাই যাম তাৰ মানে টোটেল হ'ব গোটেই কুণ্ডলীটোৰ বাবে বি ইকুৱেল টু ইণ্টিগ্ৰেশ্যন অফ ডি বি চাইন ফাই ডি বি কি হ'ব আগতে উলিয়াই থৈছিলোঁ বায়ৰ চেপৰ্টৰ সূত্ৰ ব্যৱহাৰ কৰি ডি বি আছিলে মিউ নট বাই 4 পাই আইডিয়েল চাইন থিটা বাই আৰ এছ স্কুৱেৰ কিন্তু যিহেতু চাইন থিটাটো 1 হ'ল অকল আইডিয়েল বাই এছ স্কুৱেৰ লিখা যাব মিউ নট বাই 4 পাই আইডিয়েল বাই এছ স্কুৱেৰ এই চাইন ফাইটো কি হয় ইয়াত যিটো ফাই আছে এই ফাইটোৰ চাইন ফাইটো কৰিবলৈ গ'লে চাইন হ'ব পি বাই এইচ মানে এ বাই এছ চাইন ফাইৰ জেগাত লিখিছোঁ এ বাই এছ ইয়াতে দেখা পাবা এছ দুটা আছে ইয়াত এছ এটা আছে এছ কিউব হৈ যাবগৈ আৰু বাকী যিবোৰ কনষ্টেণ্ট আছে ধ্ৰুৱকবোৰ বাহিৰলৈ ওলাই যাব ভিতৰত কেৱল মাত্ৰ ইণ্টিগ্ৰেশ্যন ডি এল থাকিব ইণ্টিগ্ৰেশ্যন ডি এল মানে গোটেই বৃত্তটোৰ দূৰত্ব বা বৃত্তটোৰ দৈৰ্ঘ্য যিটো হ'ব 2 পাই আৰ কিন্তু ইয়াতে যিটো ব্যাসাৰ্ধটো এ লোৱা হৈছে ইণ্টিগ্ৰেশ্যন ডি এল হ'ব 2 পাই এ চ' থাকি গ'ল কি মিউ নট বাই 4 পাই আই এ বাই এছ কিউব ইনটু 2 পাই এ বা কিছু কটাকটি যোৱাৰ পিছত মিউ নট আই এ স্কুৱেৰ বাই 2 এছ কিউব কিন্তু যিহেতু এইটো এটা 90 ডিগ্ৰী এংগল তেতিয়াহ'লে আমি ইয়াতে পাম এইটো যিটো 90 ডিগ্ৰী হ'ব তেতিয়াহ'লে এছ স্কুৱেৰ হ'ব এ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ আমি এছৰ সাপেক্ষে বস্তুবোৰ নিলিখোঁ চ' এছ যদি স্কুৱেৰ ৰুট অফ এ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ হ'ব মানে কি এছ কিউব হ'ব স্কুৱেৰ ৰুট অফ এ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ হোল কিউব যাক আমি এ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ পাৱাৰত 3/2 লিখিব পাৰোঁ এই 2টো ক'ৰ পৰা আহিলে এই ৰুট অভাৰটো আমি হাফ বুলি লিখিব পাৰোঁ আগৰ পৰা 3 এটা আছেই চ' এ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ পাৱাৰ 3/2 কাৰ ঠাইত লিখিম এছ কিউবৰ ঠাইত লিখিম যিটো ইয়াত এছ কিউ আছে এছ কিউবৰ ঠাইত যদি এ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ পাৱাৰ 3/2 লিখোঁ বি হৈ যাব মিউ নট বাই 2 আই এ স্কুৱেৰ ব্ৰেকেটত এ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ পাৱাৰত 3/2 চ' এইটোৱে হ'ল চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য পি বিন্দুত গোটেই তাঁৰডালৰ কাৰণে কিন্তু যদি কুণ্ডলীটো এক পাকৰ নহয় কেইবাও পাক থাকে এন সংখ্যক পাক থাকে তেতিয়া এই চুম্বক ক্ষেত্ৰৰ লগত এনটো ডাইৰেক্ট পূৰণ হৈ যাবগৈ তেতিয়াহ'লে এটা এন পাকযুক্ত কুণ্ডলী যদি হয় তাত আই প্ৰবাহ চালিত যদি হয় আৰু কুণ্ডলীটোৰ যদি ব্যাসাৰ্ধ এ হয় তেতিয়া আমি লিখিব পাৰিম বি ইকুৱেল টু মিউ নট বাই 2 এন আই এ স্কুৱেৰ বাই এ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ পাৱাৰত 3/2 এইটো হ'ল জেনেৰেল প্ৰকাশ ৰাশিটো কিন্তু ইয়াৰ কিছুমান স্পেচিয়েল কেছ হ'ব পাৰে বিশেষ কেছত কুণ্ডলীৰ কেন্দ্ৰত আৰ ইকুৱেল টু 0 তাৰমানে আমি একেবাৰে কেন্দ্ৰত যদি মানে এডাল তাঁৰডাল আছে কেন্দ্ৰত যদি চুম্বক ক্ষেত্ৰ পাবলৈ উলিয়াব বিচাৰোঁ তেতিয়া পি তাৰমানে অ' ঠাইত আছে কেন্দ্ৰত আছে তেতিয়াহ'লে আৰ মানটো কি হৈ যাব 0 হৈ যাব চ' এইটো প্ৰকাশ ৰাশিত এইটো ইকুৱেশ্যনত আৰটো 0 পুট কৰিলে আমি এই 0টো ইয়াতে পাইছোঁ তেতিয়াহ'লে ইয়াতে এ পাৱাৰ স্কুৱেৰ পাৱাৰ 3/2 মানে এ কিউব হৈ যাবগৈ দুটা এ ওপৰত আছে তলত এটা এ আছে এনচাৰ আহি যাব মিউ নট আই বাই 2 এ
যেটো একেবাৰে এক্স্যাক্টলি যেটো আমি আগৰ ভিডিঅ'খনত কৰিছিলো যেটো আছিলে মিউ নট I by 2r এইবাৰ যেহেতু ব্যাসাৰ্ধটো a লৈছো তেতিয়া হলে আমি 2a পাইছো দ্বিতীয়টো স্পেশাল কেছত যদি p বিন্দু বহুত দূৰত থাকে তাৰ মানে এবাৰ r শূন্য নহয় p দূৰতে আছে অক্ষতে আছে ইমানে দূৰত আছে যে r ৰ তুলনাত a একেবাৰে সৰু মানে if r is greater than a তেতিয়া হলে আমি যেটো ডিনোমিনেটৰ ইয়াতে এই কোণত a এর মানটো r ৰ তুলনাত 0 বুলি ধৰিব পাৰিম so mu naught by 2 etu I a square আছে 0 plus r square power 3 by 2 equal to ebare hobo mu naught by 2 I a square by r cube so etu hol eta special case jodi p বহুত দূৰত থাকে বৃত্তটোৰ ব্যাসাৰ্ধৰ তুলনাত